ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত শ্বহীদ দিৱস উপলক্ষে আলোচনা সভা অনুষ্ঠিত। অসম আন্দোলনৰ শ্বহীদসকলৰ সন্মানত আহি থকা 10 ডিচেম্বৰ 2025 তাৰিখে সমগ্ৰ ৰাজ্যত শ্বহীদ দিৱস পালন কৰাৰ উদ্দেশ্যে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত বিভিন্ন দল সংগঠনৰ সৈতে অনুষ্ঠিত সভা। ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত 29 নৱেম্বৰত শ্বহীদ দিৱস উপলক্ষে এখন গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হৈ যায়। এই সভাত জিলা প্ৰশাসন, বিভিন্ন দল সংগঠন, সামাজিক প্ৰতিষ্ঠান আৰু স্থানীয় নেতৃত্বই অংশগ্ৰহণ কৰে। সভাত আগন্তুক 10 ডিচেম্বৰ 2026 তাৰিখে ৰাজ্যব্যাপী শ্বহীদ দিৱস উদযাপন সুসংগঠিত কৰাৰ বিষয়ে বিস্তৃত আলোচনাত অংশ লোৱা হয়। অসম আন্দোলনৰ সময়ত শ্বহীদ হোৱা সকলৰ স্মৃতিৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি প্ৰত্যেক জিলাত শৃংখলাবদ্ধভাৱে শ্বহীদ দিৱস আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ লগতে ৰাজ্যখনৰ বৰাগাঁৱত শ্বহীদ ন্যাস গঠন কৰি সমগ্ৰ ৰাজ্যজুৰি শ্বহীদ দিৱসক অধিক বৃহৎ আৰু সংগঠিত ৰূপত পালন কৰাৰ সংকল্প লোৱা বুলিও সভা সূত্ৰে জনোৱা হয়। অসম আন্দোলনৰ স্মৃতি সমুজ্জ্বল ৰাখি আগন্তুক প্ৰজন্মক সঠিক ইতিহাস পৰিচয় কৰোৱাৰ উদ্দেশ্যে এই পদক্ষেপ বুলি আয়োজকসকলে মন্তব্য কৰে। টংলাৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। চৰকাৰে শ্বহীদ ন্যাস বনাইছে বৰাগাঁৱত, লগতে অলপ বহল ভিত্তিত এই শ্বহীদ দিৱসটো পালিবলৈ সংকল্প লৈছে আৰু তাৰে পাৰ্ট হিচাপে গোটেই জিলাবিলাকতে আমি শ্বহীদ দিৱস পালন কৰিম। সেই অনুযায়ী ওদালগুৰি জিলাতো আমি 10 তাৰিখে শ্বহীদ দিৱস পালন কৰিম আৰু শ্বহীদ দিৱস আমি কলাইগাঁও ৰন্থলী ষ্টেডিয়ামত সকলোৰে সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে আমি পালন কৰিবলৈ লৈছোঁ। আজি সেই বিষয়তে আমি বিভিন্ন দল সংগঠন, আমাৰ সাংবাদিকসকল, আমি সকলোৰ লগত এলানি আলোচনা কৰিলোঁ আৰু সকলোৱে সহযোগিতা কৰিম বুলি কৈছে আৰু চৰকাৰে আমাক যেনেকৈ পাতিব দিছে আমি যাতে তাক ভালকৈ পাতিব পাৰোঁ আৰু যিটো নিৰ্দেশ আমি যাতে ছাকচেছফুলি গোটেই প্ৰগ্ৰেমটো সমাপ্ত কৰিব পাৰোঁ। সেইকাৰণে সকলো দল সংগঠন আৰু ৰাইজৰ সহায় বিচাৰিছোঁ যাতে আমি প্ৰগ্ৰেমটো শান্তিপূৰ্ণভাৱে আৰু ভালকৈ কৰিব পাৰোঁ। চৰকাৰৰ নিৰ্দেশ অনুযায়ী আমাক 4000 মানুহৰ সমাগম কৰিব দিছে আৰু 4000 মানুহ আমি কেনেকৈ সমাগম কৰিম সেই বিষয়ে আজি আমি বিভিন্ন দল সংগঠনৰ লগত কথা পাতিলোঁ আৰু লগতে আমি কলেজৰ, স্কুলৰ অনুষ্ঠানবিলাকৰ লগত আমি কথা পাতি যাতে 4000তকৈ কম নহয়, আমি 4000তকৈ বেছি হ'ব বুলি আমি ভাবিছোঁ। আমি তেনেকৈ মানুহখিনি আমি সমাগমটো কৰিব পাৰিম। কাৰ্যসূচী কি থাকিব? কাৰ্যসূচী আমাৰ চেণ্ট্ৰেল প্ৰগ্ৰেম থাকিব। চেণ্ট্ৰেল প্ৰগ্ৰেমটো আমাৰ লাইভ টেলিকাষ্ট হ'ব আৰু লাইভ টেলিকাষ্টৰ কাৰণে আমি ব্যৱস্থা কৰিম আৰু চেণ্ট্ৰেল প্ৰগ্ৰেমটো বৰাগাঁৱত হ'ব। তাৰপিছত আমাৰ ইয়াতে নেক্সট প্ৰগ্ৰেমটো আমাৰ তাতে হ'ব। আমাক কোনোবা এজন ডিগনিটাৰিজ VIP আমাৰ তাত চৰকাৰৰ ফালৰ পৰা দিব আৰু তেখেতৰ পাছতে আমাৰ এইটো শ্বহীদ প্ৰণামো তোমাক, এইটো যিটো কোৰাছ গান এইটো আমি গাম।